আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আজি নগৰীয়া স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায় আৰু নগৰ অঞ্চলৰ পুনৰুজ্জীৱন তথা পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অটল অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ। চলিত বৰ্ষতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চাহ আৰু হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ বাবে ৯৮ কোটি টকা ধাৰ্য কৰা বুলি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলৰ ঘোষণা। আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো দলৰূপে চেন্নাই ছুপাৰ কিংছৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-239-78046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত নতুন দিল্লীত নগৰীয়া স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায় আৰু নগৰ অঞ্চলৰ পুনৰুজ্জীৱন তথা পৰিৱৰ্তনৰ বাবে অটল অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিব। প্ৰতিখন চহৰক আৱৰ্জনামুক্ত কৰি তোলা আৰু জল সংৰক্ষণৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী অনুসৰি এই আঁচনি দুখন যুগুত কৰা হৈছে। এই ধ্বজাবাহী আঁচনিসমূহ দেশে দ্ৰুত নগৰীয়াকৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ ফলপ্ৰসূ সমাধান কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব। এই আঁচনিসমূহে লগতে ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহত উপনীত হোৱাটো সহায় কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু চিকিৎসকসকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দি চলিত বৰ্ষতে চিকিৎসা মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ জুন মাহত লখিমপুৰ কৰ্কট চিকিৎসালয় আৰম্ভ কৰা আৰু ৰাজ্যত একেলগে ১৩খন কৰ্কট চিকিৎসালয় মুকলি কৰাৰো আশ্বাস দিয়ে। ড শৰ্মাক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱদলে আৰু মানৱ ডেকাই। লোক নিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি ডিব্ৰুগড় কনভয় ৰোড আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰা হ'ব। ২০১৯-২০২০ বৰ্ষৰ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগে ৪৯ কোটি ২১ লাখ টকা ব্যয়েৰে ২.৫ বছৰৰ ভিতৰত এই উৰণ সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা। আজি উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চাহ আৰু হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ বাবে ৯৮ কোটি টকা ধাৰ্য কৰিছে। কালি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে গুৱাহাটীত এই ঘোষণা কৰে। আনহাতে অঞ্চলটোত নিৰ্মিত আৰু বিদেশলৈ ৰপ্তানিযোগ্য হস্তশিল্পজাত সামগ্ৰীৰ উন্নত ব্ৰেণ্ডিং আৰু পেকেজিং কৰাৰ বাবে এটা পেকেজিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হ'ব বুলিও কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। লগতে উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত মছলা আৰু কৃষিজাত সামগ্ৰীৰ গুণাগুণ পৰীক্ষাৰ বাবে অসমত এটা NABL স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰো স্থাপন কৰা হ'ব। দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু বাণিজ্য খণ্ডৰ বিশেষকৈ অসমৰ চাহ উদ্যোগৰ প্ৰতিনিধি, কৰ্মচাৰী, শ্ৰমিক আৰু চৰকাৰী বিষয়াসকলৰ সৈতে চাহ উদ্যোগৰ সমস্যাক লৈ আলোচনাত মিলিত হয়। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.29% বৃদ্ধি পাইছে। ৰাজ্যখনত শেহতীয়া ২৪ ঘণ্টাত ৪৫৪ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৫,৯১,০০০ অতিক্ৰম কৰিছে।
ইয়াৰ বিপৰীতে ৰাজ্যখনত কালি ৪৭,৬১১টা নমুনা পৰীক্ষা কৰাৰ অন্তত ৩৭৬জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। ইয়াৰে ১০৮জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.79%। ৰাজ্যখনত সম্প্ৰতি ৩,০৫৭জন চিকিৎসাধীন কোভিড ৰোগী আছে। অসমত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ ৫জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৮৭৩ হৈছেগৈ। ৰাজ্যৰ অনাগত উপ নিৰ্বাচনত এটা সমষ্টিত বিৰোধী পক্ষৰ এজন উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱেৰে অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ দলে কালি কেইবাটাও বিৰোধী দলৰ নেতৃত্বক সাক্ষাৎ কৰে। কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে অৱগত কৰিবৰ বাবে দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত আছিল ৰবীন্দ্ৰ ডেকা, অনুপ ফুকন, সমেশ্বৰ সিং, ৰাণা চাংমাই, ইজৰাইল নন্দ, বাণী দাস, জিয়াউৰ ৰহমান, ৰাজু ফুকন আৰু চিত্তৰঞ্জন বসুমতাৰী। আনহাতে ইজৰাইল নন্দ, অনুপ ফুকন আৰু ৰাণা চাংমাইয়ে চিপিআই দলৰ কাৰ্যালয়লৈ গৈ দলৰ নেতা মুনীন মহন্তসহ কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰে। ৰাজু ফুকন, চিত্তৰঞ্জন বসুমতাৰীসহ আন এটা প্ৰতিনিধিৰ দলে ৰাইজৰ দলৰ কাৰ্যালয়লৈ গৈ দলৰ নেতা ভাস্কো ডি শইকীয়াসহ নেতাসকলক সাক্ষাৎ কৰি জাতীয় পৰিষদৰ এটা সমষ্টিত এজন উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱৰ বিষয়ে অৱগত কৰে। এই সন্দৰ্ভত জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কোনো কথা জাতীয় পৰিষদে চিন্তা কৰা নাই। কেৱল বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰাৰ স্বাৰ্থত সময় সাপেক্ষ ৰাজনৈতিক বুজাবুজিহে কৰিব বিচাৰিছে। দেশজুৰি আয়োজন কৰা পোষণ মাহৰ কালি সফল সমাপ্তি ঘটে। যোৱা ১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা পোষণ মাহৰ কালি অন্তিম দিনটোত অসমৰ বিভিন্ন প্ৰান্তত কেতবোৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰত পোষণ মাহৰ সামৰণি অনুষ্ঠানত জিলাখনৰ অভিভাৱক সচিব তথা শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। শ্ৰী চক্ৰৱৰ্তীয়ে পোষণ মাহৰ সফল সামৰণিৰ বাবে জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়া তথা অংগনৱাড়ী কৰ্মী সহায়িকাসকলক অভিনন্দন জনায়। ভাষণ প্ৰসংগত শ্ৰী চক্ৰৱৰ্তীয়ে কয় যে শিশু, কিশোৰ কিশোৰী আৰু গৰ্ভৱতী মাতৃৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত পোষণ মাহ উদযাপনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেইবাবে এনে কাৰ্যসূচী বছৰজুৰি উদযাপিত হোৱা উচিত। ইপিনে যোৰহাট জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ যৌথ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অংশ লয়। জিলা পুথিভঁৰালত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, অংগনৱাড়ী কৰ্মী সহায়িকাসকল, স্বাস্থ্যকৰ্মী, পোষণ গোট, মহিলা শক্তি কেন্দ্ৰ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ কৰ্মীসকল উপস্থিত থাকে। আনহাতে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কালাপানী জংগালস্থিত মানকাছৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত কালি পোষণ মাহৰ অন্তিমটো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিশু উন্নয়ন প্ৰকল্প বিষয়া জালালুদ্দিন আহমেদৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুম মুখ্য অতিথিৰূপে উপস্থিত থাকে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বৰ্ষত অনুষ্ঠিত কৰা স্নাতক, কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাসিকৰ ফলাফলসমূহ কালি ঘোষণা কৰে। কোভিড পৰিস্থিতি তথা অন্যান্য কেতবোৰ কাৰকৰ বাবে বিশ্ববিদ্যালয়খনে স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত স্থান উল্লেখ নকৰাকৈ কেৱল প্ৰাপ্ত নম্বৰৰ শতাংশহে উল্লেখ কৰে। কালি ঘোষিত ফলাফল অনুসৰি কলা শাখাত অৱতীৰ্ণ হোৱা 19,039 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 11,673 গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 61.31%। একেদৰে বিজ্ঞান শাখাত 3,964 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 2,931 গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 73.94%। আনহাতে বাণিজ্য শাখাত 3,041 গৰাকী পৰীক্ষাৰ্থীৰ 2,026 গৰাকী উত্তীৰ্ণ হয়। বাণিজ্য শাখাৰ উত্তীৰ্ণ হাৰ 66.62%। কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰিজনেল আউটৰিচ ব্যুৰোৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু অৱদান বিষয়ক প্ৰদৰ্শনী, সজাগতা সভা, দেশভক্তিমূলক চিত্ৰাংকন, কুইজ, দেশভক্তিমূলক গীত, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।
আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ মুকলি অনুষ্ঠানত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি আজিৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনত কোনো কোভিড নীতি নিয়ম নাথাকিব অৱশ্যে পৰ্যটকসকলে কোভিড প্ৰতিষেধক গ্ৰহণ কৰা হ'ব লাগিব জলজীৱন মিছনৰ অধীনত আজি পশ্চিম কাৰ্বি আংলঙৰ পুঞ্জা বৰপথাৰত নিৰ্মাণ কৰি উলিওৱা বিশুদ্ধ খোৱাপানী আঁচনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এই আঁচনিৰ জৰিয়তে ১৯৩টা পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব উল্লেখযোগ্য যে জলজীৱন মিছন আঁচনিৰ অধীনত এতিয়ালৈকে পাহাৰীয়া জিলাখনত ৩,১৮৩টা পৰিয়াললৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে কেন্দ্ৰীয় চৰকাৰে মটৰ গাড়ী আইন আৰু কেন্দ্ৰীয় মটৰ গাড়ী নিয়মৰ সৈতে জড়িত নথিপত্ৰসমূহৰ ম্যাদ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মটৰ গাড়ী আইন আৰু কেন্দ্ৰীয় মটৰ গাড়ী নিয়ম সম্পৰ্কীয় নথিপত্ৰসমূহৰ ম্যাদ বৃদ্ধি সন্দৰ্ভত যোৱা বছৰৰ লগতে এই বছৰতো কেইবাটাও পৰামৰ্শ জাৰি কৰিছে যোৱা ১৭ জুনত জাৰি কৰা শেহতীয়া পৰামৰ্শৱলীত অনুজ্ঞাপত্ৰ পঞ্জীয়ন ফিটনেছ অথবা সংশ্লিষ্ট অন্য নথিপত্ৰৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল কোভিড-19 মহামাৰীৰ কথা বিবেচনা কৰি এই নথিপত্ৰসমূহৰ ম্যাদ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ অৱলোকন বৰ্ষা শৰ্মাৰ পৰা ক্ষুদ্ৰ ঋণ ৰেহাইৰ বাবে ১৮০০ কোটি বেদখলৰে নতুন সমষ্টি দখলৰ ব্লু প্ৰিণ্ট জিলাই জিলাই সাৰি গ'ল বাঘা বাঘা দালাল ২০৫০ চনৰ ভিতৰত অসম দখলৰ ভয়ংকৰ পৰিকল্পনা ধেমাজিৰ বিকাশৰ বাবে ৪৩৩ কোটি ইত্যাদি শিৰোনামেৰে গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দ্য আছাম ট্ৰিবিউন কাকতে ষ্টেট কেবিনেট এপ্ৰুভছ এলোকেশ্যন ফৰ মাল্টিপল প্ৰজেক্টছ দ্য চেণ্টিনেল কাকতে কেবিনেট এপ্ৰুভছ ₹1,800 crore ফৰ মাইক্ৰ' ফাইনেন্স লোন ৱেভাৰ বুলি মুখ্য বাতৰি প্ৰকাশ কৰিছে ইয়াৰ উপৰিও ধেমাজিলৈ ৪৩৩ কোটি টকাৰ পেকেজ ঘোষণাৰ বাতৰিটোক দৈনিক অসম আৰু অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে মাইক্ৰ' ফাইনেন্সৰ ১১ লাখ হিতাধিকাৰীলৈ ১৮০০ কোটি টকা ধাৰ্য কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে অসম মডেল গ্ৰহণ কৰিলে পঞ্জাবে প্ৰতি সপ্তাহত কেবিনেট ৰাজধানীৰ বাহিৰত কেবিনেট শীৰ্ষক বাতৰিটোৰ লগতে নগাঁৱত ভুৱা প্ৰমাণপত্ৰৰ জালিয়াতিৰ চক্ৰ উৎখাত কৰা বাতৰিটোকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ইয়াৰ উপৰিও অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে বিধানসভাৰ উপনিৰ্বাচন হৈয়ে থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা বায়ুসেনাৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ বিবেক ৰাম চৌধুৰীৰ বাৰেডলাৰ বাঁহৰ খৰাহী আমেৰিকালৈ ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ বৰষা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জলজীৱন মিছন তথা স্বচ্ছ ভাৰত অভিযানৰ প্ৰকল্প সঞ্চালক আকাশদ্বীপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অনুষ্ঠানটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাসকলে 0361266187 আৰু 2662325 নম্বৰত ফোন কৰি আকাশদ্বীপৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব অনুষ্ঠানটোৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই শাৰজাহত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছ এইবাৰ প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা প্ৰথমটো দলৰূপে পৰিগণিত হৈছে হায়দৰাবাদে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছত ঋদ্ধিমান সাহাৰ ৪৪ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰে চেন্নাইৰ হৈ জছ হেজেলউডে ৩টা উইকেট দখল কৰাৰ বিপৰীতে ডোৱেন ব্ৰেভোই ২টা উইকেট লাভ কৰে প্ৰত্যুত্তৰত চেন্নাই দলে ১৯ অভাৰ আৰু ৪টা বল খেলি ঋতুৰাজ গাইকোৱাডৰ ৪৫ আৰু ফাফ ডুপ্লেছিছৰ ৪১ ৰানৰ সহায়ত ৪টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে প্ৰতিযোগিতাত আজি সন্ধিয়া ৭:৩০ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাৱ কিংছৰ মুখামুখি হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ আজি নগৰীয়া স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায় আৰু নগৰ অঞ্চলৰ পুনৰুজ্জীৱন তথা পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অটল অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ চলিত বৰ্ষতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো দলৰূপে চেন্নাই ছুপাৰ কিংছৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ পুৱাৰ আঞ্চলিক বাতৰিত আজিলৈ ইমানেই